হেল্ল' বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনালোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আৰু এয়া ৰাতিপুৱাৰ চাহ কাপৰ লগত মইনো কি বনালোঁ নাস্তা, তাকে আপোনালোকৰ ওচৰলৈ ভিডিঅ' লৈ আহিছোঁ। আজি চাহকাপত তেনেই উজু নাস্তা বনাইছোঁ, কিন্তু চাহকাপ কেনেকৈ খাইছোঁ সেইটো চাওকচোন। গাখীৰ চাহকাপ যিহেতুকে এৰিব নোৱাৰোঁ, সেইটো কাৰণে মই এৰি দিলোঁ চেনিটো, কাৰণ চেনিটো আমাৰ হেল্থৰ কাৰণে একেবাৰে বেয়া। যিহেতুকে একেবাৰে মিঠা নোহোৱাকৈ খাবলৈ অকণ বেয়াও লাগে, ইয়াত মই দি দিছোঁ অকণমান গুড়। আৰু এইফালে লৈ লৈছোঁ এইফালে চাওক, কণীটো মই ট'ষ্ট বনাই লৈছোঁ, অকণো তেল নিদিয়াকৈ টাৱাখনতে সেকিছোঁ আৰু অকণমান নিমখে খালি ছটিয়াই দিছোঁ। এইফালে আমাৰ কণীৰ ট'ষ্ট ৰেডি হৈ গ'ল। বনটো মই সেকি লৈছিলোঁ, একো দিয়া নাই দেই, মই ঘি বাটাৰ একো নিদিয়াকৈ বনটো সেকি লৈছিলোঁ। আজি তিয়ঁহ নাছিল, ৰাতিপুৱাৰ পৰা পিঁয়াজ খাবলৈ মন নগ'ল, সেইটো কাৰণে অকল বিলাহীকে এনেদৰে কাটি অকণমান টেঙা আৰু ফ্লেভাৰ এটা আহিবলৈ ওপৰতে চচ অকণমান দি দিলোঁ। আৰু চচটো লৈ লোৱাৰ লগে লগে সোৱাদটো এনেও বেলেগেই হৈ যায়। তাৰপিছত মোৰ ৰেডি হৈ গ'ল সুন্দৰ একাপ গাখীৰ চাহ, লগতে বন ট'ষ্ট। আৰু পিছবেলা আহিলোঁ আমি, এতিয়া দিনটো কিবা কিবি কৰি থাকি সন্ধিয়া সময়ত আহিলোঁ ওলাই আহিলোঁ কি আজি ৰাতিৰ আহাৰ সাজ বাহিৰতেই খাম বুলি। তো খানাটো খাবলৈ যোৱাৰ আগতে অকণ বজাৰ কৰি লওঁ। ৱাহ, কি লাক্সাৰিয়াছ লাইফ, শ্বপিং, ডিনাৰ বাহিৰত, বাপৰে। নহয় বাৰু, তেনেকুৱা একো নহয়। আজি মোৰ ভনীজোৱা এজনৰ বাৰ্থডে, আৰু যে বাৰ্থডে বুলি কোৱা যায়, গিফ্ট সকলোৰে ভাল লাগে, কিন্তু কি নিজৰ চকুকেইটাতো যাবই ন। ইমান ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে, পকেটে নাটানিলে নল'ব পাৰোঁ, কিন্তু নাচাইতো থাকিব নোৱাৰোঁ নহয় জানো। এটা এটাকৈ ফ্ৰক মই চালোঁ, ইমানেই মৰম লাগিছে। মই কিনিব পৰা নোৱাৰাটো পিছৰ কথা। যদি আপোনালোক মোৰ ওচৰৰে হয়, তেনেহ'লে ৱেষ্ট পইণ্টত বৰ ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে, আপোনালোকে যাব পাৰে আৰু ল'ব পাৰে। ফ্ৰকবোৰ চাওকচোন, কাপোৰৰ কোৱালিটি ক'বই নালাগে। আৰু যিহেতুকে গৰমটো কথা নকওঁৱে, ঠাণ্ডা চাগে কি পেলাব ঠিকেই নাই। নলওঁ যিহেতুকে বহুত বজাৰ নাচাই আমি আহি পাই গ'লোহি সেয়া নতুন ৰেষ্টুৰেণ্টখনলৈ। এই ৰেষ্টুৰেণ্টখন আছে আদাবাৰী তিনিআলিত, বহুত দিন হোৱা নাই। আৰু এইখনৰ নাম হৈছে জৰা ইলিছ বাই আমি বাংগালী। খানাটো খালোঁ, খানাটো আপোনালোকক দেখুৱাইছে। তাৰ আগতে ডুগুৰ লগত কেইটামান ফটো উঠিলোঁ। সি আৰু জেঠায়েকক দেখিলে বেলেগ কাৰো ক'লাতে নাথাকে, চকু তাৰ জেঠায়েকৰ ওপৰতে। যোনেই টানিছে, যোনেই নলৈছে কিয়, তাৰ লগত ফটো চটো উঠি এয়া ৰৈ আছোঁ। আৰু কি হ'ল জানে, ৰৈতো থাকিলোঁ ভিডিঅ' কৰোঁ বুলি, ডুগু মুগু টনা টানি কৰি ইটো কলা সিটো কলা কৰি ভিডিঅ' বস্তুখিনি আহোঁতে ভগাই চগাই লৈহে মনত পৰিছে, মই দেখোন ভিডিঅ' কৰি আছিলোঁ। খানাটো খাবলৈ টেষ্টিয়ে আছিলে। ষ্টাৰ্টাৰটোত ইহঁতে খালে কিবা মলাই চিকেন, চিকেন লালিপপ, ফ্ৰেঞ্চ ফ্ৰাই, এইবিলাক কিবা কিবি উৎপাত কৰি খাই থাকোঁতে মই সঁচাকৈ পাহৰি থাকিলোঁ যে মই ভিডিঅ' কৰি আছিলোঁ। আমি দিছিলোঁ মটন থালি অৰ্ডাৰ, কিন্তু থালিখন ইমান মন পচন্দৰ নহ'ল। বেংগলীৰ হয়তো অলপ খানাটো বেলেগ হয়, আমাৰ অসমীয়াৰ হেৰিটো অকণমান বেলেগ হৈছে। তো এইখন এখন সম্পূৰ্ণ থালি। সঁচা কথা ক'ব গ'লে মোৰ আজিৰ এইখন ৰেষ্টুৰেণ্টৰ ৰিভিউটো ভাল নহ'ল। মই খানাটো খাই ইমান এটা ভাল নাপালোঁ। কিন্তু আমি অসমীয়া মানুহবিলাক খোৱাত চখীন, আমাক কিবা তৰকাৰী চৰকাৰী, চাটনি, জ্বলা পিটিকা চব লাগিব ন। তো ইয়াত সেনেকুৱা নহয়। থালিখন বুলি কওঁতে তেনেই চিম্পল। যোনে মাছ লৈছে, মাছ, দালি, তৰকাৰী এখন, আৰু কি জানো অকণমান ভাজি দিছিলে, সেয়াই আৰু হৈ গ'ল। আৰু কি হৈ গ'ল, ৰান্ধনিৰ ভুলৰ কাৰণে পিছত আমি সুধিলোঁ, কথা পাতি গম পালোঁ যে পায়সখিনিতো নহয়, নিমখ পৰি গৈছে চেনীৰ ঠাইত। তো জানিছে আৰু খানাটো কেনেকুৱা হ'ব লাগিব। আমি আজি ভাল নাপালোঁ। আৰু বাকী আপোনালোকে আহি টেষ্ট কৰি চাব পাৰে।